খহনীয়াই আচলতে কাল ৰূপ ধাৰণ কৰাৰ সময়তে এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ মালেগড়ৰ তিনকণীয়া তাত তিনকণীয়াত দেখিবলৈ পোৱা গৈছে আচলতে ব্ৰহ্মপুত্ৰ মানাহ আৰু বেকী নৈৰ খহনীয়াই আচলতে কাল ৰূপ ধাৰণ কৰিছে মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ আচলতে এনেদৰে আচলতে চপৰাচপৰে হৈছে ব্ৰহ্মপুত্ৰ মানাহ আৰু বেকী নৈৰ যি খহনীয়া আৰু এই মালেগড়ৰ যি তিনকণীয়া গাঁও আছিলে তিনকণীয়া গাঁৱৰ আচলতে একাংশ ঘৰ আচলতে এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ কবলত পৰিছে আৰু এনেদৰে আচলতে গৰাখহনীয়া এখন গাঁও আৰু এনেদৰে শেষ কৰি পেলাইছে ব্ৰহ্মপুত্ৰ নদীৰ মাজত বিলীন হৈছে মই সতীৰ্থ দেখাই আছে আপোনাৰ নিশ্চয় আৰু মাত্ৰ কেই মুহূৰ্তৰ পিছতে আৰু এটা বাগিৰি আছে সেয়াও যাওঁ অৱস্থা উপকৃত হৈছে মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ এনেদৰে আচলতে গৰাখহনীয়াই ব্ৰহ্মপুত্ৰ বেকী নৈ আৰু মানাহৰ যি গৰাখহনীয়া আচলতে ব্ৰহ্মপুত্ৰ নদীত যি ফাট মেলিছে আৰু এই সতীৰ্থ দেখাইছে পোনপটীয়াকৈ আচলতে এনেদৰে আচলতে ব্ৰহ্মপুত্ৰ বেকী নৈ মানাহ গৰাখহনীয়া কিন্তু এই গাঁওবাসীৰ এক প্ৰকাৰ প্ৰাণনাশৰ সৃষ্টি কৰিছে ইয়াত কিন্তু স্থানীয় ৰাইজ আছে আমি তাৰ পৰা জানিবলৈ যত্ন কৰিম আচলতে ব্ৰহ্মপুত্ৰ বেকী আৰু মানাহ নদীৰ যি গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে কি ক'ব এইটোতো দেখি আছে আপোনালোকে আহি সচককে দেখিলে মোটামুটি এসপ্তাহ আগত মানে নদীটো অলপ মানে ভালে দূৰ আছিল এই দেখকে এইকেইদিন আৰু পানী ঠানি বেছি পৰি আছে এতে মানে 8-10 ঘৰ মানুহ আছিল অলৰেডি মানে এক ঘৰ দুই ঘৰকে যাই গোটেইখিনি গুচি গ'ল নদীয়ে যেনেকে মানে ভাঙি আছে আপোনাৰ ইয়াতে এটা টাৱাৰ আছে টাৱাৰটোতো নহয় আপোনাৰ মানে জল জীৱন মিছনৰ আঁচনি এটা আছে ইয়াত আছিল সেইটো যায় আৰু হা এই ৰাস্তা আছিল কালভাৰ্ট আছিল এইবিলাক সব যাই আছে এটা দুটাকে যাই আছে এতিয়া স্কুল আছিল স্কুলটো গৈছে মাদ্ৰাছা আছিল মাদ্ৰাছা গৈছে সব গৈছে এইফালে দি এটা ৰাস্তা এনেকে যাওয়া এই গাঁওটো লম্বাকে ইফালে আছিল এই গাঁওটো টোটাল গুচি গ'ল নদীত মানে যা গ'ল এনেকে যাই থাকাতে এই মানুহখিনি একবাৰ দুই ঘৰকে ক'ত যাই আছে কি কৰি আছে আল্লাহ জানে আৰু এই মানুহখিনিৰ অৱস্থা কি হৈ আছে তে এওঁলোকে মানে হয়তো খেতি মাটি 10 বিঘা 20 বিঘাকে যাৰে যিখিনি আছিল সেইখিনি নদীত যোৱাৰ পিছত ভিটিখিনি কোনোমতে আছিল আশ্ৰয় লোৱাৰ এটা স্থল সেইখিনিও নদীত গ'ল এতিয়া এই মানুহখিনি উপায়ন্তৰ হৈ কিছুমান হয়তো দিল্লী গুজৰাট হাৰিয়ানা অন্ধ্ৰপ্ৰদেশ এইবিলাক জেগাত মানে হয়তো ল'ৰা ছোৱালী বৌ বেটি লৈ কামত গৈছে আচলতে চৰকাৰে যি ব্যৱস্থা ল'ব লাগিছিল যে সাংসদ ৰকিবুল হুছেইন আছিল তেওঁলোকে এই খবৰ লৈছে নে নাই না সাংসদ ৰকিবুল হুছেইন একদিনো অহা নাই এইটো জেগাত মানে পদাৰ্পণে কৰা নাই তেওঁ মানে খালি মানে হাৱাত নেতা হৈছে হা তেওঁ যে কি খাই যে এনেকে মানে কৰে কমচে কম এই ৰাজ্যৰ মানে একদম আপোনাৰ 90% ভোট দি তেওঁক মানে সাংসদ হিচাপে মানে নিৰ্বাচিত কৰাইছিল কিন্তু আজিলৈকে তেওঁ এবাৰো এই জেগাত আহি খবৰ নলল যে এই মানুহখিনি কেনেকে আছে কি কৰি আছে হা নদীত যে এনেকে ভাঙি আছে একদিনো তেওঁ আহি খবৰ লোৱা নাই এই কেইখনমান গাঁও আছিল ইয়াতে মানে বা নদীৰ বুকুত এতিয়া বিলীন হ'ল কেইখন মোটামুটি আপোনাৰ গাঁৱতো আঠালি পাতালি কেইবাখন গাঁও আছিল কিন্তু ৰেবনু ভিলেজ আছিল আপোনাৰ মানে তিনকুণীয়া পাৰ্ট 2 তিনকুণীয়া পাৰ্ট 1 তিনকুণীয়া পাৰ্ট 3 এনেকে 3খন গাঁও আছিল ৰেবনু গাঁও কিন্তু এই ৰেবনু গাঁওবিলাকে ভাগে ভাগে এনেকে ভাগ ভাগ হৈ আছিল প্ৰায় 2-2.5 হাজাৰ মানুহ আছিল এই মানুহখিনি টোটালি মানে নদীৰ মাজত গৈছে ইয়াৰ আগতে 2 বছৰমান আগতে আচলতে চৰকাৰে যে হেমন্ত বিশ্ব শৰ্মা পিছতকে উপস্থিত হৈ আচলতে যি নদী বান্ধৰ ব্যৱস্থা কৰিছিল কি অৱস্থাত আছে নাই এতিয়া যেতিয়া হেমন্ত বিশ্ব শৰ্মা আহিছিল তেতিয়া মানুহখিনি অলপ আশ্বাস পাইছিল যে মানে হয়তো মানে অসমৰ মুখ্যমন্ত্ৰী আহিছে তেওঁ যদি এই জেগাত পদাৰ্পণ কৰিছে নিশ্চয় আমি হয়তো বাচিম কিন্তু তেওঁ অহাৰ পিছত মানে 5 পইচা এটা কাম নহল তেওঁ আহিল আপোনাৰ পীযুষ হাজৰিকা আহিল ৰঞ্জিত দাস আহিল ডিসি উপায়ুক্ত এইবিলাক সব আহিল কিন্তু আজিলৈকে 5 পইচা কাম নহল নাম মাত্ৰ কিছু পাৰ্কু বাহিনী এতে ফালাইছিল এই পাৰ্কু বাহিনী ফালাৰ পিছত আৰু ভাঙনিটো আৰু বেছিকেহে ভাঙছে এতিয়া আমি জানামতে হয়তো পাৰ্কু বাহিনী যিমান টকাৰ পাৰ্কু বাহিনী ফেলাইছিল আপনার মানে 10% কামো হোৱা নাই বাকিখিনি সব ঠিকাদাৰে বা বিভাগীয় কৰ্তৃপক্ষই লুটতাৰাজ কৰি এইবিলাক খাইছে ধন্যবাদ জনাইছোঁ এনেদৰে আছে 2-3 বছৰ আগত পূৰ্বত আচলতে ইয়াতে পাৰ্কু বনৰ ব্যৱস্থা কৰিছিল যদিও কিন্তু এতিয়া চৰকাৰে যি পাৰ্কু বনৰ ব্যৱস্থা কৰিছিল কিন্তু তাৰ পৰা